আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 5 কণ্টিনিউটি এণ্ড ডিফাৰেন্সিবিলিটি অবিচ্ছিন্নতা আৰু অৱকলনীয়ৰ এক্সাৰচাইজ 5.5ৰ 9 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো এক সাপেক্ষে অৱকলন কৰিব কৈছে। কুৱেশ্যনটো হৈছে ফলনটো কি দিয়া আছে আমাৰ x to the power sin x plus sin x to the power cos x। আমি আগৰ ভিডিঅ'ত দিয়া হৈছে এইবোৰ কেনেকৈ কৰা হয়। এতিয়া y ইকুৱেল ফলনটো আমি এইটো হৈছে এইটো আমি কি কৰিছিলোঁ আমি u প্লাছ b প্লাছত আছে প্লাছ লিখিছোঁ আমি ধৰি লৈছোঁ। তাৰপিছত কি কৰিছিলোঁ এক সাপেক্ষে অৱকলন কৰিছিলোঁ আমি কিমান হবে এক সাপেক্ষে অৱকলন কৰিলে এইটো লাইনটো আমাৰ du by dx plus dv by dx। এটা আমি কি এইটো 1 নম্বৰ সমীকৰণ লৈছোঁ। আমি কি লৈছিলোঁ u ইকুৱেল আমি কি ধৰিছোঁ ধৰো x to the power sin x। তাৰপিছত আমি পাৱাৰ এনেকৈ আমাৰ পাৱাৰ যদি চাইনত ডাঙৰ sin x cos x তেনেকৈ থাকিলে আমি দুই পক্ষত কি লৈছিলোঁ লগ লৈছিলোঁ। দুই পক্ষত লগ লৈ কি পাওঁ লগ u লগ ল'লে আমাৰ পাৱাৰটো কি বুলি মই কৈছিলোঁ আগলৈ গুচি আহে sin x আকৌ লগ x। এতিয়া আমি কি কৰিম অৱকলন কৰিম। এতিয়া অৱকলন কৰিম কি কাৰ সাপেক্ষে x সাপেক্ষে u x সাপেক্ষে কি অৱকলন কৰি পাওঁ ডিফাৰেন্সিয়েল উইথ ৰেসপেক্ট টু x এনে লগ u কিমান হ'ব 1 by u আকৌ u x সাপেক্ষে কৰিলে কি হ'ব আমাৰ dy by dx। এইটো আকৌ আমাৰ ডিফাৰেন্সিয়েলৰ কিহত পৰিছে আমাৰ প্ৰডাক্ট ৰুল। এতিয়ালৈকেতো আমাৰ ক্লিয়াৰ হৈ গ'ল এইটো কেনেকৈ কৰা হয়। তেনেহ'লে আমি কি কৰিম log x d by dx sin x আকৌ sin x d by dx log x আমাৰ এইটো এটা কিমান হৈছে আমাৰ ইউটো এফালে ইনটু কৰি দিম আমি লগে লগে ডিভাইড হৈ আছে এফালে ইনটু হৈ গ'ল। এতিয়া log x sin x ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ cos x আকৌ sin x আকৌ log x ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ 1 by x। এই x আকৌ কেনসেল নাযায় এইটো কোন হয় সাইনৰ আমাৰ কোনটো বুজাইছে এইটো আকৌ ভেৰিয়েবল এইটো মনত ৰাখিবা। এটা কিমান হ'ব আমাৰ চোৱা ইউৰ মান আকৌ আমি বহাই দিছোঁ ইউৰ মান কি লৈছিলোঁ আমি x to the power sin x আৰু কিমান হ'ল লগ আমি আগে পিছে কৰি লিখিম cos x log x আকৌ sin x by x এইটো আমাৰ ইউৰ মান পালোঁ dy by du by dx ৰ মান পালোঁ। আকৌ আমি কি উলিয়াম আকৌ কি লৈছিলোঁ v ইকুৱেল আমি কি লৈছিলোঁ sin x to the power cos x আকৌ আমি দুই পক্ষ লগ ল'ম log b আকৌ cos x log cos x পাৱাৰটো আগলৈ আহিলে আকৌ log কি আহিলে আমাৰ sin x। এতিয়া আকৌ আমি কাৰ সাপেক্ষে ডিফাৰেন্সিয়েল কৰিম x সাপেক্ষে 1 by b dv by dx। এইটো আকৌ আমাৰ প্ৰডাক্ট ৰুলত পৰিছে কি হ'ব এইটো তোমালোকে প্ৰডাক্টত এইটো আগত লিখিব পাৰা বা এইটোও লিখিব পাৰা একো কথা নাই কাৰণ প্লাছত আছে কাৰণে আমি লিখিব পাৰোঁ d by dx আকৌ cos x আকৌ এই বিটো আমি এইফালে ইনটু কৰি দিমগৈ b তাৰপৰা cos x লগৰ কি আমাৰ 1 by x আছিলে এতিয়া x ৰ ঠাইত কি আছে আমাৰ sin আছে সেইকাৰণে 1 by sin x আকৌ এই sin x ৰ কি হয় আমাৰ cos x ডিফাৰেন্সিয়েল কৰিলে আকৌ আমি কি পাম
প্লাছ লগ sin x আকৌ এই cos x ৰ ডিফাৰেন্সিয়েল আমাৰ কি হয় মাইনাছ sin x এটা dv by dx ভিৰ ভেলু আমি আকৌ ইয়াত বহাই দিছোঁ কি আছিল আমাৰ ভিৰ ভেলু এইটো আকৌ cos by sin কি হয় আমাৰ বা cos আগৰ লিখিলোঁ আকৌ cos by sin আমাৰ কি হয় ত্ৰিকোণমিতিৰ মতে আমাৰ cot x আকৌ প্লাছ মাইনাছ আমাৰ মাইনাছ আকৌ আগে পিছত লিখিম আগা পিছা কৰি sin log sin x এইটো আমাৰ dv by dx আৰু এতিয়া আমি du by dx আৰু dv by dx পালোঁ এইখিনি মান আমি ক'ত বহাম আমি য'ত আমি 1 নম্বৰ সমীকৰণ ধৰিছিলোঁ 1 নং সমীকৰণত du by dx আৰু dv by dx বহুৱাই পাম আমাৰ 1 নম্বৰ সমীকৰণটো আমাৰ এইটো আছিলে du by dx plus dv by dx আছিল ইয়াত আমি বহাই দিলে আমাৰ কমপ্লিট হৈ যাব এতিয়া du by dx কি পাইছিলোঁ x to the power sin x cos x log x plus sin x by x আকৌ প্লাছ dv by dx আমি কিমান পাইছিলোঁ এইটো sin x to the power cos x ইয়াতে লিখিছোঁ আমি cos x cos x minus sin x log sin x এইটো আমাৰ ফাইনেল এনসাৰ The next question to soa amar 10 number to ki diya ase y equal x to the power cos x plus x square minus by x square plus 1 এতিয়া আকৌ আমি আগৰ নিচিনা কৰিম ধৰি লম এটো আমি u এটো আমি v ধৰি লম আকৌ এটো ডিফাৰেন্সিয়েল কৰিম x সাপেক্ষে কিমান হ'ব du by dx dv by dx এটা কি লৈছিলে আমি u কে আমি কি লৈছিলো x to the power cos x আকৌ কি কৰিম আমি দুই পক্ষত আমি লগ ললে পাৱাৰটো আগলৈ আহিব log x আকৌ এটো আমি কি কৰিম ডিফাৰেন্সিয়েল কৰিম 1 log u ডিফাৰেন্সিয়েল 1 by u কাৰ আপেক্ষে x আপেক্ষে এটো আকৌ এটা আমাৰ পদাগুলত কৰিলে d by dx log x আকৌ প্লাস log x d by dx cos x আকৌ u টো ফালে গলে কি হবে আমাৰ ইনটু হ'ব কৰি দিছে এটা cos x log x ৰ ডিফাৰেন্সিয়েল কি আমাৰ 1 by x আকৌ প্লাস log x cos x ৰ ডিফাৰেন্সিয়েল কি আমাৰ minus sin x ইমান ইউৰ ভ্যালু আকৌ আমি বহাই দিম x to the power cos x আকৌ আমি কিমান পালো cos x by x plus minus log x sin x it is our dy by dx আকৌ আমাৰ b কি লৈছিল b ইকুয়াল কি আছিল আমাৰ x square minus 1 x square plus 1 এটো আমাৰ লগ লোৱাৰ প্ৰয়োজন নাই এটা আমি সিম্পল ফৰ্মত কৰিব পাৰো এটো ডিভাইড ফৰ্মত আছে আমাৰ এটা কি হবে আমাৰ ডিভাইড ফৰ্মত কৰে ডিফাৰেন্সিয়েল ৰেসপেক্ট x কৰিলে dv by dx এটা x square plus 1 সবৰে মনত আছে এটো কেনেকৈ কৰা হৈছিল আমাৰ ডিভাইড ৰুলটো বহাই দিছো by x square minus plus 1 whole square এটা কিমান হবে আমাৰ x square plus 1 x square ডিফারেন্সিয়েল কি আমাৰ 2x minus 1 ওটা আমাৰ কি হয়
1 টো আছে ধ্ৰুবগ্ৰাকী এইকাৰণে আমাৰ 0 আকৌ x² - 1 আকৌ x² ডিফাৰেন্সিয়েল আমাৰ কি হয় 2x by x² plus 1 whole square তাৰপিছত আমাৰ এইটো ক্যালকুলেশন কৰিম 2x into x² 2x³ plus 2x আকৌ x² into 2x 2x² আকৌ cube হল minus plus 1 into 2x 2x মই এটো আহিলে এতিয়া আমাৰ কিমান হ'ব এটো ক্যান্সেল গল 2x কিমান হল আমাৰ 4x x² plus 1 whole square এটা এইখিনি মান আমি এক নম্বৰ বহাই দিও এটো 1 in plus এক নম্বৰটো কি আছিল আমাৰ dy by dx equal to du by dx plus dv by dx এতিয়া আমি বহাই দিম du কিমান পাইছিলো আমি x to the power cos x by x minus log x sin x এটো পাইছিল আকৌ plus dv by dx or 4x by x² plus 1 whole square এটো হইছে আমার आंसर नेक्स्ट क्वेश्चन तो सॉल्व यार पिछरखिनि मैं नेक्स्ट भिडिओ आलोचना কৰি আছো